মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকক BA ফাৰ্ষ্ট চেমৰ যিটো এডুকেশ্যন ছাবজেক্ট আছে পাছ কৰ্চৰ সেই এডুকেশ্যন ছাবজেক্টৰ প্ৰথম অধ্যায় শিক্ষাৰ ধাৰণা অধ্যায়টোৰ ভিতৰৰ পৰা আমি কিছুমান অতি গুৰুত্বপূৰ্ণ টপিক আলোচনা কৰিম, যি টপিকবোৰে আমাৰ পৰীক্ষাৰ সময়ত যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। গতিকে ষ্টুডেণ্টসকল, ব'লা আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ছাত্ৰ ছাত্ৰীসকল, আমি ভিডিঅ'টো আৰম্ভ কৰি লোৱাৰ আগতে তোমালোকক এটাই ৰিকুৱেষ্ট কৰিম যে এইটো চেনেল তোমালোকে ছাবস্ক্ৰাইব কৰি ৰাখিবা, যাতে এনেকুৱা ধৰণৰ ভিডিঅ' আমি আপলোড কৰিলে তোমালোকে সোনকালে তোমালোকৰ মোবাইলত চাব পাৰা। এতিয়া আমি ভিডিঅ'টোত আহিছোঁ আৰু অধ্যায়টোত আহিছোঁ, আৰু অধ্যায়টোৰ প্ৰথমতে আছে শিক্ষাৰ অৰ্থ কি, শিক্ষাৰ অৰ্থ, মিনিং অফ এডুকেশ্যন। প্ৰথমত চাই লোৱা শিক্ষাৰ অৰ্থটো। পৰিৱেশৰ লগত ক্ৰিয়া প্ৰতিক্ৰিয়াৰ ফলত মানুহৰ জ্ঞান অভিজ্ঞতাৰ ধাৰাবাহিকভাৱে যি পৰিপুষ্টি আৰু সংস্কাৰ সাধন হয় তাকে শিক্ষা বুলি কোৱা হয়। ইয়াৰ মানে এইটোৱে হ'ল যে মানুহৰ যি জ্ঞান অভিজ্ঞতা, এই অভিজ্ঞতা পৰিৱেশৰ লগত যি সংঘৰ্ষ বা ক্ৰিয়া প্ৰতিক্ৰিয়াৰ ফলত যি মানুহৰ সংস্কাৰ সাধন হয়, মানে আগত যিটো বেয়া আছিল আৰু জ্ঞান অভিজ্ঞতাৰ ফলত যিটো মানুহৰ ভাল হ'ল, জ্ঞান সংস্কাৰ হ'ল, সেইটোকে কি বুলি কোৱা হৈছে? শিক্ষা বুলি কোৱা হৈছে। সহজ অৰ্থ চাই লোৱা। সহজ অৰ্থত কি আছে? সহজ অৰ্থত কোনো নতুন বিষয়ত জ্ঞান কৌশল আৰু দক্ষতা আয়ত্ত কৰাই হৈছে শিক্ষা। যিকোনো নতুন এটা বিষয়ত, যিকোনো নতুন এটা টপিকত তোমালোকৰ যিটো জ্ঞান কৌশল আৰু দক্ষতা আয়ত্ত হয়, সেইটোকে শিক্ষা বুলি কোৱা হৈছে। এতিয়া আমি শিক্ষাৰ ইংৰাজী শব্দ এডুকেশ্যন শব্দটো কোনটো ভাষাৰ কি শব্দৰ পৰা আহিছে আমি এতিয়া চাম। দ্বিতীয় পেৰাগ্ৰাফ চাই লোৱা যে শিক্ষা শব্দৰ ইউৰোপীয় ভাষাত শব্দ চয়ন কৰিলে দেখা যায় যে শিক্ষাৰ ইংৰাজী প্ৰতিশব্দ এডুকেশ্যন শব্দটো লেটিন শব্দৰ ই আৰু ডুকো নামৰ শব্দৰ পৰা উৎপত্তি হৈছে, আৰু ইৰ অৰ্থ হৈছে আউট অফ অৰ্থাৎ য'ৰ পৰা, আৰু ডুকো মানে হৈছে আই লিড অৰ্থাৎ মই আগুৱাই যাওঁ। আৰু দুয়োটা শব্দ ই আৰু ডুকো দুয়োটাই একলগ কৰিলে আমি ইয়াৰ অৰ্থ পাম যে কি, যি অন্তৰ্নিহিত শক্তিৰ পৰা মই বিকাশ লাভ কৰি সেয়া হৈছে শিক্ষা। এতিয়া আৰু এটা ইম্পৰ্টেণ্ট শব্দ আছে এডুকেয়াৰ শব্দটোৰ অৰ্থটো পৰীক্ষাত আহে যে এডুকেয়াৰ শব্দটোৰ অৰ্থ কি। তোমালোকে এডুকেয়াৰ শব্দটোৰ অৰ্থ এইটো চাই ল'ব যে এডুকেয়াৰ যাৰ অৰ্থ হৈছে টু ব্ৰিং আপ বা টু নৰিছ, অৰ্থাৎ তুলি তালি ধৰা বা লালন পালন কৰা। এডুকেয়াৰ শব্দৰ অৰ্থ হৈছে কি? লালন পালন কৰা। ইয়াৰ পিছত এটা ইম্পৰ্টেণ্ট টপিক হ'ল শিক্ষাৰ সংজ্ঞাসমূহ। বিভিন্ন চিন্তাবিদে বিভিন্ন ধৰণৰ শিক্ষা সংজ্ঞা আগবঢ়াইছে। আমি তাৰ ভিতৰত কিছুমান গুৰুত্বপূৰ্ণ সংজ্ঞা আমি আলোচনা কৰিম। আৰু প্ৰথমতে আমি চাই ল'ম ইণ্ডিয়ান কনচেপ্ট যিটো আছে, ভাৰতীয় ধাৰণা মতে, ভাৰতীয় দাৰ্শনিক, ভাৰতীয় শিক্ষাবিদসকলে কি ধৰণৰ কি সংজ্ঞা আগবঢ়াইছে শিক্ষা সম্পৰ্কে, সেইটো বিষয়ে আমি প্ৰথমতে আলোচনা কৰিম। ইয়াত আছে যে অতীত সময়ছোৱাত ভাৰতীয় শিক্ষাবিদ আৰু দাৰ্শনিকসকলৰ দৃষ্টিত শিক্ষাৰ শেষ লক্ষ্য হ'ল নিৰ্বাণ বা আত্মাৰ মুক্তি। তাৰপিছত চাই লোৱা যে শেষত ঋগ্বেদৰ মতে শিক্ষা এনে এটা প্ৰক্ৰিয়া যাৰ দ্বাৰা এজন ব্যক্তিয়ে আত্মনিৰ্ভৰশীল হয় আৰু অন্য আত্মাকো নিজৰ দৰে জ্ঞান কৰাৰ ক্ষমতা লাভ কৰে। তাৰপিছত চাই লোৱা, ইয়াত আছে বহুত আছে। উপনিষদৰ মতে, পাণিনিৰ মতে আছে, কৌটিল্যৰ মতে। আমি কৌটিল্যটো চাম। ইয়াত ইম্পৰ্টেণ্টবিলাক আমি চাই আছোঁ, তোমালোকে চাই ল'বা, কিন্তু আমি ইম্পৰ্টেণ্টবিলাক আলোচনা কৰিম, আৰু ইম্পৰ্টেণ্টবিলাক পৰীক্ষাত আমাক সহায় কৰিব। এতিয়া কৌটিল্যৰ মতে স্বদেশ আৰু স্বজাতিৰ সেৱাৰ বাবে লাভ কৰা অভিজ্ঞতা প্ৰশিক্ষণকে শিক্ষা বোলা হয়। কি কৈছে কৌটিল্যই? যে নিজৰ দেশ, নিজৰ জাতিৰ বাবে, নিজৰ জাতিৰ সেৱাৰ বাবে যি আমি অভিজ্ঞতাৰ প্ৰশিক্ষণ লাভ কৰোঁ তাকে শিক্ষা বুলি কোৱা হৈছে। মানে নিজৰ জাতি আৰু নিজৰ দেশৰ বাবে, নিজৰ দেশৰ সেৱাৰ বাবে যি আমি শিক্ষা বা অভিজ্ঞতা বা প্ৰশিক্ষণ লাভ কৰোঁ তাকে শিক্ষা বুলি কৈছে কৌটিল্যই। তাৰপিছত আছে গুৰু নানক
স্বামী বিবেকানন্দৰ মতে আছে। স্বামী বিবেকানন্দত আমি চাম যে মানুহৰ অন্তৰ্নিহিত পূৰ্ণতাৰ বাহ্যিক বিকাশেই হ'ল শিক্ষা। কি কৈছে যে মানুহৰ ভিতৰত যি থাকে, যি জ্ঞান থাকে, সেই জ্ঞান আমি বাহ্যিকভাৱে যি প্ৰকাশ কৰোঁ তাকেই আমি কি বুলি ক'ম? শিক্ষা ক'ম, স্বামী বিবেকানন্দৰ মতে। ইয়াৰ পিছত আছে মহাত্মা গান্ধী। মহাত্মা গান্ধীয়ে শিক্ষাৰ সংজ্ঞা দি কৈছিল যে শিক্ষাৰ দ্বাৰা মই শিশুৰ দৈহিক, মানসিক, আধ্যাত্মিক সকলো ধৰণৰ বিকাশৰ কথা বুজোঁ। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে এইটো বুজিবা যে মহাত্মা গান্ধীয়ে কৈছিল যে শিক্ষাৰ দ্বাৰা শিশুৰ দৈহিক, মানে শিক্ষা হ'ল এনে এটা ব্যৱস্থা যাৰ দ্বাৰা শিশুৰ দৈহিক অৰ্থাৎ শাৰীৰিকভাৱে, মানসিকভাৱে, আধ্যাত্মিক সকলো ধৰণৰ বিকাশ হয়। শিক্ষা এটা এনেকুৱা বস্তু অকল আধ্যাত্মিক নহয়, অকল দৈহিক নহয়, ইয়াৰ ভিতৰত থাকিব দৈহিক, মানসিক, আধ্যাত্মিক সকলো ধৰণৰ বিকাশ যাতে হয়, সকলো ধৰণৰ উন্নতি হয়, এইটো ব্যৱস্থাকে শিক্ষা বুলি কৈছে। এইটো মহাত্মা গান্ধীৰ সংজ্ঞা আছিল। তাৰপিছত আমি চাম শিক্ষাৰ বহল অৰ্থ। নহয়, শিক্ষাৰ বহল অৰ্থৰ আগতে আমি চাই ল'ম যে শিক্ষাৰ পশ্চিমীয়া ধাৰণা। ইয়াৰ আগতে আমি পাইছিলোঁ কি যে শিক্ষাৰ ভাৰতীয় ধাৰণা, মানে ইণ্ডিয়ান কনচেপ্ট। এতিয়া আমি পাম কি? ৱেষ্টাৰ্ণ কনচেপ্ট অফ এডুকেশ্যন। এতিয়া দাৰ্শনিক চক্ৰটিছৰ মতে কৰিম আমি যে ভুল দূৰীভূত কৰা আৰু সত্যৰ আৱিষ্কাৰ কৰাই হৈছে শিক্ষাৰ প্ৰধান উদ্দেশ্য। চক্ৰটিছে এটা অতি গুৰুত্বপূৰ্ণ সংজ্ঞা দিছে যে ভুল দূৰীভূত কৰা, মানে যিটো ব্যৱস্থাত ভুল আছে সেই ভুলটো আমি আঁতৰাই দিম আৰু সত্যৰ আমি আৱিষ্কাৰ কৰিম, আৰু এইটোৱেই হৈছে শিক্ষাৰ প্ৰধান উদ্দেশ্য। তাৰপিছত প্লেটোৰ মতে আছে যে শিক্ষা হ'ল উপযুক্ত সময়ত সুখ দুখ অভাৱ অনুভৱ কৰিব পৰা ক্ষমতা। শিক্ষা হৈছে এনে এটা বস্তু যে উপযুক্ত সময়ত, আমি আমাৰ কোনটো সুখ, আমি কোনটো দুখ পাইছোঁ সেইটো অনুভৱ কৰাই হৈছে ক্ষমতা কৰিব, সেইটো যাতে ক্ষমতা থাকে, আৰু সেইটো হৈছে শিক্ষা। ই ছাত্ৰৰ দেহ আৰু আত্মাৰ সকলো সৌন্দৰ্য বিকাশ আৰু সম্ভাৱ্যপূৰ্ণতা আনি দিয়ে। শিক্ষা এনে এটা বস্তু, ডিয়াৰ ষ্টুডেণ্ট, তোমালোকে চাই লোৱা যে এজন শিক্ষিত ব্যক্তি আৰু এজন অশিক্ষিত ব্যক্তি, তোমালোকে সিহঁতৰ চেহেৰা দেখিলে তোমালোকে বুজিব পাৰিবা যে এইটো শিক্ষিত ব্যক্তি আৰু এজন অশিক্ষিত ব্যক্তি। এইটোৱে কৈছে যে ই ছাত্ৰৰ দেহ আৰু আত্মাৰ সকলো সৌন্দৰ্যৰ বিকাশ আৰু সম্ভাৱ্যপূৰ্ণতা আনি দিয়ে। তাৰপিছত চাই লোৱা যে দাৰ্শনিক এৰিষ্টটলে কি কৈছে? অভিমত দিছিল যে শিক্ষাই সুস্থ দেহত সুস্থ মনৰ সৃষ্টি কৰে। তাৰপিছত আছে পেষ্টালজিৰ মতে, এইটো ইম্পৰ্টেণ্ট, পৰীক্ষাত আহি থাকে, মানুহৰ অন্তৰ্নিহিত শক্তিসমূহৰ স্বাভাৱিক সংগতিপূৰ্ণ প্ৰগতিশীল বিকাশেই হ'ল শিক্ষা। তাৰপিছত আমি চাম শিক্ষাৰ সহজ অৰ্থ আমি চাইছোঁ। এতিয়া আমি চাম শিক্ষাৰ বহল অৰ্থ যিটো আছে। বহল বা ব্যাপক অৰ্থত শিক্ষা হৈছে অবিৰত আৰু জীৱনধাৰা জ্ঞান অভিজ্ঞতা আহৰণ কৰাৰ প্ৰক্ৰিয়া। এই প্ৰক্ৰিয়া নিৰ্দিষ্ট আৰম্ভণি আৰু অন্ত নাই। মানৱ পৃথিৱীত ভূমিষ্ঠ হোৱা দিনৰে পৰা এই শিক্ষা প্ৰক্ৰিয়া আৰম্ভ হয় আৰু জীৱনৰ সমাপ্তিৰ দিনলৈকে ই অবিৰামভাৱে চলি থাকে। ব্যক্তিৰ জন্মৰ পৰা মৃত্যুলৈকে সুদীৰ্ঘ জীৱনত লাভ কৰা সমূহ প্ৰভাৱ আৰু অভিজ্ঞতাকে শিক্ষাৰ অন্তৰ্ভুক্ত কৰা হয়। সেয়েহে বহল অৰ্থত আমাৰ জীৱনেই হৈছে শিক্ষাৰ পটভূমি। মানে বহল অৰ্থত এইটোকে ক'ব বিচাৰিছে যে শিক্ষা হৈছে এনে এটা ব্যৱস্থা যিটোত মানুহৰ জন্মৰ পৰা আৰম্ভ কৰি মৃত্যুলৈকে ইয়াৰ মাজত যি আমি বস্তু পাওঁ, যি আমি সমস্যাৰ সন্মুখীন হওঁ, যি সুখ দুখ আদি সকলো ব্যৱস্থা সকলোকে একলগ কৰি শিক্ষা বুলি কোৱা হৈছে। আৰু এই নিজৰ জীৱনটোকে এটা শিক্ষাৰ পটভূমি বুলি উল্লেখ কৰিছে শিক্ষাৰ বহল অৰ্থত। এতিয়া আমি চাই ল'ম যে শিক্ষাৰ বহল অৰ্থত শিক্ষাৰ বৈশিষ্ট্যসমূহ কি কি। বহল অৰ্থ যে ইম্পৰ্টেণ্ট আছে, তোমালোকে চাই লোৱা। প্ৰথমতে আছে কি? শিক্ষা হৈছে এক জীৱন জোৰা প্ৰক্ৰিয়া। শিক্ষা হৈছে কি? যে এটা জীৱন জোৰা প্ৰক্ৰিয়া, মানে গোটেই জীৱন এটা প্ৰক্ৰিয়াক শিক্ষা বুলি কৈছে বহল অৰ্থত। আৰু দ্বিতীয়তে আছে শিক্ষা হৈছে এক সামাজিকীকৰণ প্ৰক্ৰিয়া, মানে শিক্ষা এনে এটা ব্যৱস্থা য'ত সমাজত বসবাস কৰা এটা ছিষ্টেম। 3 নম্বৰটা আছে যে শিক্ষা হৈছে বাস্তৱ সমস্যাৰ সমাধান। শিক্ষা এনেকুৱা এটা ব্যৱস্থা যিটো ব্যৱস্থাৰ সহায়ত আমি বাস্তৱ যিবিলাক সমস্যা আছে এই সমস্যাবিলাক আমি সমাধান কৰিব পাৰোঁ। আৰু 4 নম্বৰ আছে শিক্ষা হ'ল এক সমাযোজন প্ৰক্ৰিয়া। শিক্ষা ব্যৱস্থা বা শিক্ষাৰ সহায়ত মানুহে সকলোৱে এক মিলা প্ৰীতি একেলগে বসবাস কৰাৰ এটা
সুযোগ লাভ কৰে শিক্ষাৰ জৰিয়তে। শিক্ষা জীৱন যাত্ৰা প্ৰণালী বিশেষ, মানে শিক্ষাই এনেকুৱা এটা শিক্ষা দিয়ে, শিক্ষা ব্যৱস্থা এনেকুৱা এটা শিক্ষা দিয়ে যে এজন ব্যক্তিয়ে নিজৰ জীৱনটো তেওঁৰ কেনেকৈ আগবঢ়াই লৈ যাব লাগে তাকে এটা দিহা পৰামৰ্শ দিয়াৰ গুৰুত্বপূৰ্ণ বা উপযুক্ত ব্যৱস্থা। তাৰপিছত আছে ই হৈছে এক অন্তহীন প্ৰক্ৰিয়া। শিক্ষা ব্যৱস্থাৰ অন্তহীন প্ৰক্ৰিয়া, ইয়াৰ কোনো শেষ নাই। তাৰপিছত আছে ই হৈছে এক সামাজিক প্ৰক্ৰিয়া, এইটো হৈছে সামাজিক প্ৰক্ৰিয়া। ডিয়াৰ ষ্টুডেণ্ট, তাৰপিছত এটা ইম্পৰ্টেণ্ট, অতি ইম্পৰ্টেণ্ট, মানে গুৰুত্বপূৰ্ণ, বহুত গুৰুত্বপূৰ্ণ এটা টপিক আছে যে শিক্ষাৰ উপাদান। শিক্ষাৰ উপাদান কি কি, শিক্ষাৰ উপাদান কি কি আলোচনা কৰা, এনেকুৱা ধৰণৰ প্ৰশ্ন পৰীক্ষাত আহিব পাৰে আৰু বহুত ইম্পৰ্টেণ্ট হয়। এতিয়া আমি প্ৰথমত আলোচনা কৰিম যে শিক্ষাৰ উপাদান, প্ৰথম যিটো উপাদান আছে সেইটো আলোচনা কৰিম। প্ৰথম উপাদান হৈছে শিক্ষাৰ্থী। শিক্ষাৰ্থীয়ে হ'ল শিক্ষাৰ মূল উপাদান। শিক্ষাৰ্থীৰ মানসিক আৰু অন্যান্য দাবী পূৰণৰ বাবেই শিক্ষাৰ ব্যৱস্থা কৰা হয়। পুৰণি শিক্ষা ব্যৱস্থাত শিশুসকল আছিল বৃত্তৰ পৰিধি, কিন্তু বৰ্তমান আধুনিক শিক্ষাত শিশুৰ স্থান হৈছে বৃত্তৰ কেন্দ্ৰত। আধুনিক শিক্ষাত শিশুৱেই হ'ল শিক্ষাৰ মূল উপাদান। সেয়েহে বৰ্তমান শিক্ষাক শিশুকেন্দ্ৰিক শিক্ষা বুলি কোৱা হয়। মানে আধুনিক বা বৰ্তমান শিক্ষা ব্যৱস্থাত শিক্ষাৰ উপাদানৰ ভিতৰত প্ৰথমটো উপাদান দিয়া হৈছে শিক্ষাৰ্থীক দিয়া হৈছে। সেইকাৰণে কৈছে যে আৰু যিটো পুৰণিকলীয়া শিক্ষা ব্যৱস্থা আছিল, সেই শিক্ষা ব্যৱস্থাত শিশুসকলক প্ৰধান উপাদান দিয়া হোৱা নাছিল। যেনে এটা বৃত্তৰ পৰিধিত ৰখা হৈছিল ছাত্ৰ ছাত্ৰীসকলক। কিন্তু বৰ্তমান শিক্ষা ব্যৱস্থাত শিক্ষাৰ্থীসকলক বৃত্তৰ কেন্দ্ৰত ৰখা হৈছে, মানে বহুত ইম্পৰ্টেণ্ট দিয়া হৈছে, সকলোতকৈ বেছি ইম্পৰ্টেণ্ট দিয়া হৈছে ছাত্ৰ ছাত্ৰীসকলক। সেয়েহে কোৱা হৈছে যে কি বৰ্তমান শিক্ষাক শিশুকেন্দ্ৰিক শিক্ষা বুলি কোৱা হয়। কিন্তু ইয়াৰ মাজত আৰু এটা কথা আছে যে এই বস্তুটো খালী ঠাই হিচাপত পৰীক্ষাত দিয়ে যে বৰ্তমান শিক্ষাক ডেছ বুলি কোৱা হয়, মানে শিশুকেন্দ্ৰিক শিক্ষা বুলি কোৱা হয়। দ্বিতীয় নম্বৰ উপাদানটো হৈছে শিক্ষক। শিক্ষক হ'ল শিক্ষাৰ দ্বিতীয় উপাদান। শিক্ষা কাৰ্যত শিক্ষকে এক প্ৰধান ভূমিকা পালন কৰে। নিজৰ সঞ্চিত অভিজ্ঞতাৰে শিক্ষাৰ্থীসকলক শিক্ষাদান কৰাৰ বাবেই শিক্ষকসকলক শিক্ষা ব্যৱস্থাৰ মেৰুদণ্ড স্বৰূপে জ্ঞান কৰা হয়। মানে শিক্ষকসকলৰ নিজৰ জ্ঞানৰ সহায়ত ছাত্ৰ ছাত্ৰীসকলক জ্ঞান দিয়ে বা পাঠদান দিয়ে, যাৰ বাবে শিক্ষকসকলক শিক্ষা ব্যৱস্থাৰ মেৰুদণ্ড হিচাপে জ্ঞান কৰা হয়। তাৰপিছত আছে 3 নম্বৰত আছে পাঠ্যক্ৰম। শিক্ষাৰ তৃতীয় উপাদানটো হ'ল পাঠ্যক্ৰম। পাঠ্যক্ৰমে শিক্ষক শিক্ষাৰ্থীৰ মধুৰ সম্পৰ্ক নিয়ন্ত্ৰিত কৰে। পাঠ্যক্ৰম কেৱল পঠিতব্য বিষয়বস্তুৱে নহয়, ব্যাপক অৰ্থত পাঠ্যক্ৰম হ'ল অভিজ্ঞতাৰ সমষ্টি। সেয়েহে শিক্ষাৰ্থী পাঠ্যক্ৰম অতি সফলতাৰে বা সতৰ্কতাৰে প্ৰস্তুত কৰা উচিত, যাতে পাঠ্যক্ৰমে শিক্ষাৰ্থীৰ ক্ৰম বিকাশত সহায় কৰিব পাৰে। মানে পাঠ্যক্ৰম এনে এটা বস্তু বা এনে এটা ব্যৱস্থা যিটোৰ মাধ্যমত শিক্ষক আৰু ছাত্ৰ ছাত্ৰীৰ মাজত এটা সম্পৰ্ক স্থাপন কৰে। তাৰপিছত আছে 4 নম্বৰ পৰিৱেশ। শিক্ষাৰ চতুৰ্থ উপাদানটো হ'ল পৰিৱেশ। শিক্ষা কাৰ্য সফলভাৱে আৰু ফলপ্ৰসূভাৱে আগবঢ়াই নিবৰ বাবে এটি সুস্থ সুন্দৰ শৈক্ষিক পৰিৱেশৰ আৱশ্যক। আৰু 5 নম্বৰত আছে অন্যান্য উপাদান। এতিয়া ছাত্ৰ ছাত্ৰীসকল, তোমালোকে এইটো গুৰুত্বপূৰ্ণ হিচাপে ধৰি ল'বা আৰু আহিব পাৰে। শেষত আছে কি অন্যান্য উপাদান। শিক্ষাৰ অন্যান্য উপাদানসমূহৰ ভিতৰত বিভিন্ন শিক্ষণ সা সঁজুলি আৰু শিক্ষাত ব্যৱহাৰ হোৱা বিভিন্ন গণমাধ্যমসমূহ উল্লেখনীয়। তোমালোকক এনেকুৱা ধৰণৰ প্ৰশ্ন আহিব পাৰে যে শিক্ষা ব্যৱস্থাৰ উপাদানসমূহ কি কি আলোচনা কৰা, বা শিক্ষাৰ
উপাদান কি কি এনেকুৱাও প্ৰশ্ন আহিব পাৰে গতিকে তোমালোকে ভালকৈ অধ্যয়ন কৰিবা ভালকৈ চাবা বস্তুটো কি আছে আৰু আজিৰ ক্লাছটো এইখিনিয়ে নেক্সট ক্লাছত দ্বিপাক্ষিক আৰু ত্ৰিপাক্ষিক আলোচনা কৰিম আৰু এইটো বহুত ইম্পৰ্টেণ্ট প্ৰত্যেক পৰীক্ষাত আহি থাকে নহ'লে দ্বিপাক্ষিক আহিব নহ'লে ত্ৰিপাক্ষিক আহিব নেক্সট ক্লাছত এইটো আলোচনা কৰিম তোমালোকে থাকিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা